সকলোকে নমস্কাৰ জনাইছো আৰু ইতিমধ্যে আপোনালোক সকলোৱে জানি আছে বিশ্বাস যাত্ৰা প্ৰথমবাৰৰ কাৰণে আমাৰ মহিলা আয়োগে আমি এনেকুৱা এটা যাত্ৰা আৰম্ভ কৰিছো মহিলাসকলৰ সুৰক্ষা সুনিশ্চিত কৰাৰ ক্ষেত্ৰত অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱে ইতিমধ্যে মহিলাৰ সৰ্বতো ফালৰ পৰা সবলীকৰণৰ ক্ষেত্ৰত ইতিমধ্যে আইনখন মহিলা ক্ষেত্ৰত অনাৰ ক্ষেত্ৰতে হওক বা অন্যান্য ক্ষেত্ৰতে হওক চাৰিওফালৰ পৰা আমাৰ চৰকাৰখনে চেষ্টা কৰি আছে মহিলাসকলে যাতে স্বাভিমানেৰে যাতে তেখেতসকলে জীয়াই থাকে আৰু ভাৰতীয় সাংবিধানিক ব্যৱস্থাত মহিলাসকলৰ যি অধিকাৰ আছে ন্যায় ব্যৱস্থাত আমাৰ মহিলাসকলৰ কাৰণে যিখিনি ন্যায় পাবলগীয়া পাব পাৰে এই গোটেইবিলাক আমি এটা সজাগতা এটা কৰি আছো আৰু মহিলা আয়োগে একেবাৰে বেসিক বস্তুখিনিক লৈ পেলাই প্ৰথম আগবাঢ়িছে আৰু মই এতিয়া আজি আমাৰ জাৰ্নিটো আমি কৈছোৱে যে আমি বজাৰীৰ পৰা আৰম্ভ কৰিছিলো বৰপেটা আৰু মই বৰপেটা জিলাত আছো আৰু ইতিমধ্যে আমাৰ জিলা প্ৰশাসনৰ লগত আমাৰ ইয়াতে বৈঠকখন আমাৰ সমাপ্ত হল আৰু এই বৈঠকত আমি আমাৰ ইয়াতে 10টা ব্লক আছে আমাৰ 10টা আমাৰ ব্লক আছে ইয়াতে 9টা আমাৰ ব্লক আছে আৰু আমাৰ থানা 10খন আছে আৰু এই ব্লকসমূহত আৰু জিলাসমূহত আমি মহিলা কোষ উইমেন সেলটো আমি ইয়াতে খুব সুন্দৰভাৱে এক্টিভ কৰিব কৈছো আমি যেনেকে গুৱাহাটীত আমাৰ অফিসত যেনেকে আমি জনসুনৱাই ৰাজহুৱা শুনানি এটাৰ ব্যৱস্থা কৰিছো ব্লক লেভেলত আৰু আমাৰ জিলা পৰ্যায়ত এই মহিলা কোষবিলাক যদি শক্তিশালী হয় মই ভাবো যে যদি মহিলাবিলাকে অসুবিধাসমূহ যদি কোৱাৰ এটা যদি প্লেটফৰ্ম এখন পায় মই ভাবো যে সেই প্লেটফৰ্মখনৰ পৰা কোনটো কেছ থানাত যাব কোনটো কেছ আদালতত যাব কোনটো কেছ আমি ইয়াতেই মহিলা কোষে নিষ্পত্তি কৰিব পাৰে সেই বিষয়খিনিক লৈ পেলাই আমি তাত ভালকে ডিসকাশন কৰিলো আৰু লগতে 181 হেল্পলাইন নম্বৰ 181 আৰু এটা আমাৰ মহিলা আয়োগৰ পৰা এটা আমি নম্বৰ মুকলি কৰিছিলো 9435196263 এই নম্বৰটা এই নম্বৰটোতে আমি যিমান পাৰো সিমান জিলাসমূহত বহুলভাৱে প্ৰচাৰ কাৰণে কৈছো আৰু বিশেষকে স্কুল কলেজ হওক যিবিলাক পাব্লিক প্লেচ হওক বা ব্লক বিলাকতে হওক ইতিমধ্যে তেখেতসকলে 181 নম্বৰটো প্ৰচাৰ কৰি আছে কিন্তু মই ভাবো যে প্ৰচাৰৰ মাধ্যমটো আৰু অলপ বেলেগ হোৱাৰ প্ৰয়োজনীয়তা আছে গতিকে আমি সেইখিনি কৰাৰ কাৰণে কৈছো আৰু পষ্ট এক্ট অনুসৰি কৰ্মগৰাকীতকৈ বেছি কৰ্মচাৰী থাকিলে আইচিচি খন লাগে ইন্টাৰনেল কমপ্লেইন কমিটি সেই কমিটিখন আমাৰ জিলা আয়ুক্ত মানে আমাৰ কাৰ্যালয়তে হওক বা অন্যান্য আমাৰ চৰকাৰী বেচৰকাৰী যিবিলাক আমাৰ কাৰ্যালয় আছে সেই সমূহত সেই পষ্ট এক্টৰ যিটো নিয়ম নীতিখিনি আছে সেইখিনি আমি তেখেতসকলক প্ৰচাৰ প্ৰসাৰৰ কাৰণে অনুৰোধ জনাও এতিয়া মই আহিছো এটা বিশেষ কথা মই এতিয়া আমাৰ জিলা কাৰ্যালয় আমাৰ